চাকৰি কৰিবৰ বাবে যিটো নলেজ লাগে জ্ঞান লাগে তাক আনিবৰ বাবে বা তাক জানিবৰ বাবে আমি আসাম ইঞ্জিনিয়াৰিং কলেজত ডাঙৰ এটা প্ৰকল্প নিৰ্মাণ কৰি আছো য'ত নেকি দসাল্ট সিস্টেম ইণ্ডিয়া প্ৰাইভেট লিমিটেড যোনে ৰাফেল আদিৰ কাম কৰে তেওঁলোকে এই প্ৰকল্পটো অসম চৰকাৰৰ লগত যুটীয়া উদ্যোগত আগবঢ়াই নিব 243 কোটি টকাৰ প্ৰকল্প হ'ব 5000 স্কয়াৰ ফিট এৰিয়াত হ'ব আসাম ইঞ্জিনিয়াৰিং কলেজত হ'ব ইয়াৰে 200 কোটি টকা দসাল্ট ইঞ্জিনিয়াৰিং সিস্টেম লিমিটেডে ব্যয় কৰিব 43 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব এই প্ৰকল্পটোত আজি আমি অনুমোদন জনাও আৰু 15 জানুৱাৰীৰ আশে-পাশে এই প্ৰকল্পটোৰ কাম আমি আৰম্ভ কৰিব পাৰিম আজি আমাৰ বহু দিনৰ পৰা ডিমা হাছাও জিলাত 884টা ফ্যামিলিয়ে 4 লেন ন্যাশনাল হাইওয়েৰ কম্পেনসেশন এটা পাব বাকি আছিল তাকো আজি কেবিনেটে অনুমোদন জনায় আজিৰ কেবিনেটে কাৰ্বি আলং জিলাৰ লংবাকু বুলি স্থানত এখন নতুন সৈনিক স্কুল নিৰ্মাণৰ সিদ্ধান্তক অনুমোদন জনায় এই সৈনিক স্কুলখন নিৰ্মাণ কৰোতে প্ৰায় 335 কোটি টকা ব্যয় হ'ব ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে এই ব্যয় বহন কৰিব আমি এই সৈনিক স্কুলখন নিৰ্মাণৰ বাবে প্ৰয়োজনীয় প্ৰশাসনীয় অনুমোদন আজি কেবিনেটে অনুমোদন দিয়ে